নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ আৰু আজিৰ ফাৰ্ষ্ট কোৱেশ্চনটো হ'ল প্ৰথম অসমীয়া সনেট পুথিখনৰ নাম কি অপচনত দিছে মালচ লাহৰী বনকুঁৱৰী ধৰ্মপুস্তক ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন এ মালচ প্ৰথম অসমীয়া সনেট পুথিখনৰ নাম হ'ল মালচ আৰু যদি কোৱেশ্চনটোত ছপা পুথি বুলি থাকিলে হয় তেতিয়াহ'লে হ'ব ধৰ্মপুস্তক নেক্সট কোৱেশ্চন প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটো কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি বনকুঁৱৰী প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটো হ'ল বনকুঁৱৰী নেক্সট কোৱেশ্চন অসমৰ প্ৰথম দৈনিক বাতৰি কাকতখনৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি দৈনিক বাতৰি অসমৰ প্ৰথম দৈনিক বাতৰি কাকতখনৰ নাম আছিল দৈনিক বাতৰি নেক্সট কোৱেশ্চন বাংলা ছবিত অভিনয় কৰা প্ৰথম অসমীয়া শিল্পী কোন শুদ্ধ অপচনটো হ'ব অপচন এ প্ৰমথেশ বৰুৱা বাংলা ছবিত অভিনয় কৰা প্ৰথম অসমীয়া শিল্পীজন আছিল প্ৰমথেশ বৰুৱা নেক্সট কোৱেশ্চন উপন্যাসৰ আধাৰত নিৰ্মিত প্ৰথম অসমীয়া ছবিখনৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি মনোমতী উপন্যাসৰ আধাৰত নিৰ্মিত প্ৰথম অসমীয়া ছবিখনৰ নাম আছিল মনোমতী নেক্সট কোৱেশ্চন অসমৰ প্ৰথমটো তেল শোধনাগাৰ কিমান চনত স্থাপিত হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি 1901 চনত অসমৰ প্ৰথমটো তেল শোধনাগাৰ স্থাপন কৰা হৈছিল 1901 চনত নেক্সট কোৱেশ্চন গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম অসমীয়া উপাচাৰ্য কোন শুদ্ধ অপচনটো হ'ব অপচন বি কৃষ্ণকান্ত সন্দিকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম অসমীয়া উপাচাৰ্যজন আছিল কৃষ্ণকান্ত সন্দিকৈ নেক্সট কোৱেশ্চন ফিলিপাইনৰ মুদ্ৰাৰ নাম কি শুদ্ধ অপচনটো হ'ব অপচন এ পেছু ফিলিপাইনৰ মুদ্ৰাৰ নাম হ'ল পেছু নেক্সট কোৱেশ্চন নেপালৰ ৰাষ্ট্ৰীয় প্ৰতীক কি শুদ্ধ অপচনটো হ'ব অপচন বি গৰু নেপালৰ ৰাষ্ট্ৰীয় প্ৰতীক হ'ল গৰু নেক্সট কোৱেশ্চন পানীদিহিং অভয়াৰণ্য কোনখন জিলাত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি শিৱসাগৰ জিলাত পানীদিহিং অভয়াৰণ্যখন শিৱসাগৰ জিলাত অৱস্থিত নেক্সট কোৱেশ্চন লাওখোৱা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত শুদ্ধ অপচনটো হ'ব অপচন এ নগাঁও জিলা লাওখোৱা অভয়াৰণ্যখন নগাঁও জিলাত অৱস্থিত নেক্সট কোৱেশ্চন ৰাজ্য এখনৰ সাংবিধানিক মুৰব্বী কোন ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন চি ৰাজ্যপাল ৰাজ্য এখনৰ সাংবিধানিক মুৰব্বীজন হ'ল ৰাজ্যপাল নেক্সট কোৱেশ্চন ৰাজ্যপালৰ কাৰ্যকাল কিমান বছৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ 5 বছৰ ৰাজ্যপালৰ কাৰ্যকাল হ'ল 5 বছৰ নেক্সট কোৱেশ্চন অসম ৰাজ্যিক বিত্ত আয়োগ কিমান চনত গঠন হৈছিল ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন বি 1995 চনত অসম ৰাজ্যিক বিত্ত আয়োগ গঠন হৈছিল 1995 চনত নেক্সট কোৱেশ্চন উগ্ৰতাৰা দেৱালয় কোনে নিৰ্মাণ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি শিৱসিংহই উগ্ৰতাৰা দেৱালয় নিৰ্মাণ কৰিছিল নেক্সট কোৱেশ্চন কামাখ্যা মন্দিৰ কোনটো পাহাৰত অৱস্থিত ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন এ নীলাচল পাহাৰ কামাখ্যা মন্দিৰটো নীলাচল পাহাৰত অৱস্থিত নেক্সট কোৱেশ্চন কাৰেংঘৰ কোনজন স্বৰ্গদেৱে নিৰ্মাণ কৰোৱাইছিল শুদ্ধ অপচনটো হ'ব অপচন চি ৰাজেশ্বৰ সিংহই কাৰেংঘৰ নিৰ্মাণ কৰোৱাইছিল নেক্সট কোৱেশ্চন ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে ৰাজহুৱা নিয়োগত সকলো নাগৰিককে সম সুযোগৰ ব্যৱস্থা কৰিছে ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন এ অনুচ্ছেদ 16 নেক্সট কোৱেশ্চন কোন বছৰত মৌলিক কৰ্তব্যসমূহ ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন ডি 1976 চনত 1976 চনত মৌলিক কৰ্তব্যসমূহ ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল নেক্সট কোৱেশ্চন ভাৰতত প্ৰথমবাৰ সংশোধনী কেতিয়া গৃহীত হৈছিল শুদ্ধ অপচনটো হ'ব অপচন এ 1951 চনত ভাৰতৰ প্ৰথমবাৰ সংশোধনী গৃহীত হৈছিল 1951 চনত নেক্সট কোৱেশ্চন সংবিধানৰ কিমানতম সংশোধনী অনুসৰি ভাৰতীয় সংবিধানত নাগৰিকৰ কৰ্তব্যসমূহ সন্নিৱিষ্ট কৰা হৈছে ইয়াৰ শুদ্ধ অপচন হ'ব অপচন বি 42তম সংশোধনী সংবিধানৰ 42তম সংশোধনী অনুসৰি ভাৰতীয় সংবিধানত নাগৰিকৰ কৰ্তব্যসমূহ সন্নিৱিষ্ট কৰা হৈছে নেক্সট কোৱেশ্চন সংবিধান সভাৰ কোন স্থায়ী সভাপতি নিৰ্বাচিত হৈছিল কি সুধিছে সংবিধান সভাৰ কোন স্থায়ী সভাপতি নিৰ্বাচিত হৈছিল ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন চি ৰাজেন্দ্ৰ প্ৰসাদ নেক্সট কোৱেশ্চন ৰুদ্ৰসিংহৰ মাকৰ নাম কি আছিল
শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ জয়মতী ৰুদ্ৰসিংহৰ মাকৰ নাম আছিল জয়মতী সতী জয়মতী নেক্সট কুৱেশ্যন কোন বছৰত মাধ্যমিক শিক্ষা আয়োগ গঠন হৈছিল ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1952 চনত 1952 চনত মাধ্যমিক শিক্ষা আয়োগ গঠন হৈছিল নেক্সট কুৱেশ্যন ভাৰতৰ ক'ত প্ৰথম কপাহী কল প্ৰতিষ্ঠা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি কলকাতা ভাৰতত প্ৰথমে কলকাতাত কপাহী কল প্ৰতিষ্ঠা হৈছিল নেক্সট কুৱেশ্যন হাড়ৰ পৰা কি মৌল পোৱা যায় ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ফছফৰাছ হাড়ৰ পৰা ফছফৰাছ মৌল পোৱা যায় নেক্সট কুৱেশ্যন কামৰূপত পাল ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ব্ৰহ্মপালে কামৰূপত পাল ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল নেক্সট কুৱেশ্যন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া ছবি কোনখন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ পূবেৰুণ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া ছবিখন আছিল পূবেৰুণ নেক্সট কুৱেশ্যন গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ কেতিয়া প্ৰতিষ্ঠা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 1982 চনত গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ স্থাপন হৈছিল 1982 চনত নেক্সট কুৱেশ্যন ডিস্কভাৰী অফ আছাম কোনে লিখিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ সতীশ চন্দ্ৰ কাকতি ডিস্কভাৰী অফ আছাম গ্ৰন্থখন লিখিছিল সতীশ চন্দ্ৰ কাকতি নেক্সট কুৱেশ্যন আমাৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি কোনটো শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি যকৃত আমাৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থিটো হ'ল যকৃত নেক্সট কুৱেশ্যন তলৰ কোনখন গ্ৰন্থ মেগাস্থিনিজে ৰচনা কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ইণ্ডিকা গ্ৰন্থখন ৰচনা কৰিছিল মেগাস্থিনিজে নেক্সট কুৱেশ্যন ডাক বংশৰ প্ৰতিষ্ঠাতা কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি কুতুবুদ্দিন আইবেক ডাক বংশৰ প্ৰতিষ্ঠাতা আছিল কুতুবুদ্দিন আইবক নেক্সট কুৱেশ্যন তাইমুৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 1398 চনত তাইমুৰে ভাৰত আক্ৰমণ কৰিছিল 1398 চনত নেক্সট কুৱেশ্যন পানীপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1526 চনত পানীপথৰ প্ৰথম যুদ্ধখন সংঘটিত হৈছিল 1526 চনত নেক্সট কুৱেশ্যন গান্ধীজীয়ে অসহযোগ আন্দোলন কেতিয়া আৰম্ভ কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1920 চনত গান্ধীজীয়ে অসহযোগ আন্দোলন আৰম্ভ কৰিছিল 1920 চনত নেক্সট কুৱেশ্যন ভাৰতৰ বৃহত্তম ৰাজ্য কোনখন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ৰাজস্থান মাটিকালিৰ ক্ষেত্ৰত ভাৰতৰ বৃহত্তম ৰাজ্যখন হ'ল ৰাজস্থান নেক্সট কুৱেশ্যন প্ৰতিমাৰ খনিকৰ বুলি কাক কোৱা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি চন্দ্ৰকুমাৰ আগৰৱালাক প্ৰতিমাৰ খনিকৰ বুলি কোৱা হয় নেক্সট কুৱেশ্যন আজি বন্দুকী চন্দ্ৰেৰে শীৰ্ষক গীতটোৰ ৰচক কোন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ অম্বিকাগিৰি ৰায়চৌধুৰী আজি বন্দুকী চন্দ্ৰেৰে শীৰ্ষক গীতটোৰ ৰচক আছিল অম্বিকাগিৰি ৰায়চৌধুৰী নেক্সট কুৱেশ্যন অসম আক্ৰমণ কৰা প্ৰথম তুৰ্কী সেনাপতি কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি মহম্মদ বিন বখতিয়াৰ অসম আক্ৰমণ কৰা প্ৰথম তুৰ্কী সেনাপতি আছিল মহম্মদ বিন বখতিয়াৰ নেক্সট কুৱেশ্যন অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ৰাজীৱ গান্ধী অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ৰাজীৱ গান্ধী নেক্সট কুৱেশ্যন মণিৰাম দেৱানৰ সৈতে কাক ফাঁচি দিয়া হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি পিয়লি বৰুৱা মণিৰাম দেৱানৰ সৈতে ফাঁচি দিয়া হৈছিল পিয়লি বৰুৱা নেক্সট কুৱেশ্যন অসমীয়া সাহিত্যৰ বুৰঞ্জী গ্ৰন্থখনৰ লেখক কোন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি দেৱেন্দ্ৰনাথ বেজবৰুৱা অসমীয়া সাহিত্যৰ বুৰঞ্জী শীৰ্ষক গ্ৰন্থখনৰ লেখক আছিল দেৱেন্দ্ৰনাথ বেজবৰুৱা নেক্সট কুৱেশ্যন কোনখন জিলাক অসমৰ পৰা পৃথক কৰি পাকিস্তানক দিয়া হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ চিলেট জিলাখনক অসমৰ পৰা পৃথক কৰি পাকিস্তানক দিয়া হৈছিল নেক্সট কুৱেশ্যন মাদাৰ টেৰেছাই কিমান চনত শান্তি নোবেল বঁটা পাইছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1979 চনত মাদাৰ টেৰেছাই শান্তি নোবেল বঁটা লাভ কৰিছিল 1979 চনত 1979 নেক্সট কুৱেশ্যন সৌৰজগতৰ আটাইতকৈ বেগী গ্ৰহ কোনটো শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ বুধ গ্ৰহ নেক্সট কুৱেশ্যন বজ্ৰপাতৰ দেশ বুলি কোনখন দেশক কোৱা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ভূটানক বজ্ৰপাতৰ দেশ বুলি কোৱা হয় নেক্সট কুৱেশ্যন পশ্চিমবংগৰ ৰাজধানী কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ কলকাতা পশ্চিমবংগৰ ৰাজধানী হ'ল কলকাতা
নেক্সট কুৱেশ্যন ত্ৰিপুৰাৰ ৰাজধানী কি শুদ্ধ অপশ্যন বি আগৰতলা ত্ৰিপুৰাৰ ৰাজধানীৰ নাম হ'ল আগৰতলা নেক্সট কুৱেশ্যন নাগালেণ্ডৰ ৰাজধানী কি নাগালেণ্ডৰ ৰাজধানী হ'ল কহিমা নেক্সট কুৱেশ্যন কলীয়া ভোমোৰা দলংখনে কোন দুখন ঠাইক সংযোগ কৰিছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ শোণিতপুৰ আৰু নগাঁও জিলাক সংযোগ কৰিছে নেক্সট কুৱেশ্যন হালধীয়া চৰাই বাওধান খাই কাৰ ৰচনা শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি হোমেন বৰগোহাঁই নেক্সট কুৱেশ্যন বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ জেনেভা ছুইজাৰলেণ্ডৰ জেনেভাত বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় অৱস্থিত নেক্সট কুৱেশ্যন অসমৰ প্ৰাচীনতম শাসকগৰাকী কোন অপশ্যন চি মহিৰংগ দানৱ অসমৰ প্ৰাচীনতম শাসকগৰাকী হ'ল মহিৰংগ দানৱ নেক্সট কুৱেশ্যন শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক কোন শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক কোন সুধিছে ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপকজন হ'ল শালস্তম্ভ নেক্সট কুৱেশ্যন ভাৰত ৰত্ন সন্মান পোৱা প্ৰথম অসমীয়া কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি গোপীনাথ বৰদলৈ ভাৰত ৰত্ন সন্মান পোৱা প্ৰথম অসমীয়াজন আছিল গোপীনাথ বৰদলৈ নেক্সট কুৱেশ্যন আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি বৃহস্পতি গ্ৰহ আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো হ'ল বৃহস্পতি গ্ৰহ নেক্সট কুৱেশ্যন ঘূৰণীয়া মেচ মেলত অসমৰ পৰা কোনে প্ৰতিনিধিত্ব কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি চন্দ্ৰধৰ বৰুৱাই ঘূৰণীয়া মেচ মেলত অসমৰ পৰা প্ৰতিনিধিত্ব কৰিছিল আৰু দাণ্ডি যাত্ৰাত ভাগ লোৱা আছিল তেখেত আছিল লীলাধৰ বৰুৱাই দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰিছিল নেক্সট কুৱেশ্যন কোন বছৰত অসম মহিলা আয়োগ প্ৰতিষ্ঠা কৰা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1992 চনত অসম মহিলা আয়োগ প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট কুৱেশ্যন ৰেড ক্ৰছ দিৱস কেতিয়া পালন কৰা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 8 মে তাৰিখে ৰেড ক্ৰছ দিৱস হিচাপে পালন কৰা হয়